ইমানখিনি মই ক'ব বিচৰা নাই, কিন্তু 10টা-5টা নেতাগিৰি কৰিলে নহ'ব আৰু ৰাতিপুৱা 10টাৰ পৰা বিকাল 5টালৈ। কাৰণ মই কৈছোঁ আৰু যি সময় আমাৰ মুখ্যমন্ত্ৰী আমি দেখিছোঁ যে 3টা-4টা মানে 16-17 ঘণ্টা কেতিয়াবা ৰেষ্ট লৈ মই দেখা নাই আৰু মানুহজনে ৰেষ্ট দেখা নাই। এই সময়ত 10টা-5টাই ৰাজনীতি কৰিলে হ'ব নেকি? এইটো কাৰণে মই অন ৰেকৰ্ড কৈছোঁ আপোনাক, গৌৰৱ গগৈ ডাঙৰীয়া মই ৰেকৰ্ড কৈছোঁ। তেওঁ শিলচৰলৈ গৈছিল, তেতিয়া মই ৱৰ্কিং প্ৰেচিডেণ্ট আছিলোঁ। মই হোটেললৈ গ'লোঁ, মই 5-6টা বাজিছে, তেওঁ ক'লোঁ যে বহুতখিনি মানুহ আহিছে, অকণমান লগ ধৰি লওক। তেওঁ ক'লে যে নাই, মোৰ শৰীৰটো ভাল লগা নাই, মই এতিয়া কথা নাপাতোঁ। এই যিবোৰ মেণ্টেলিটি, এই যিটো মানে চিন্তা 24 আৱাৰ্ছ কাম কৰিব লাগিব আপোনাৰ। মানে যেতিয়ালৈ আপুনি টোপনিলৈ 10টা 11টা 12টা এইবিলাক চিন্তা কৰি লাভ নাই আৰু ৰাইজৰ কাৰণে। আৰু আজিৰ দিনত হয়তো বা আমি ফিজিকেলি যাব পৰা নাই, আমি আমাৰ ছ'চিয়েল মিডিয়া, আমি হোৱাটছএপ আছে, আমি ফোনত কথা পাতি কিনে মানুহৰ লগতো সদায় সম্পৰ্কিত থাকিব লাগিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আমাক শিকাইছে যে আজিৰ দিনত ৰাইজৰ কাষত যোৱা, ৰাইজৰ লগত থকা, ৰাইজৰ কিবা ইছ্যু থাকিলে এইখিনি ইছ্যুত মাত মাতি কেনে এই প্ৰব্লেমটো ছল্ভ কৰা, এই কথাখিনি কিন্তু আজিৰ দিনত অসমৰ কিন্তু ড্ৰাষ্টিকেলি চেঞ্জ হৈছে। এইটো কাৰণে 10টা-5টা ৰাজনীতি কৰিলে নহ'ব। এইটো অফিচিয়েলি টাইম আৰু অফিচিয়েল টাইম 10টা-5টা অফিচিয়েলি টাইম আৰু তো অফিচিয়েল টাইমত ৰাজনীতি কৰিলে নহয়। এইবিলাকতো আমাৰ অফিচিয়েলি টাইম আৰু বাকীখিনি টাইমটো আমাৰ মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, ৰাইজৰ ইছ্যুজৰ কাৰণে, ৰাইজৰ কেনেকৈ প্ৰব্লেম কৰি। আৰু প্ৰব্লেম যেতিয়া হয়, প্ৰব্লেমটো আমি ধৰি কেনে প্ৰব্লেমটো ছল্ভ কৰিব লাগিব। এইটো কাৰণে আমি কিবা ইছ্যুত এটা কথা পাতি দিলোঁ, আমি কিবা এটা ইছ্যু এটা হ'ল আৰু এই ইছ্যুত আমি কিবা এটা আন্দোলন এটা কৰি দিলোঁ, আন্দোলন কৰিলেই নহ'ব আৰু। কাৰণ আল্টিমেটলি এতিয়া যিজন মুখ্যমন্ত্ৰী আছে তেওঁৰ কিন্তু এটা পজিটিভ মেণ্টেলিটি আছে। অসমৰ ৰাইজৰ কাৰণে, অসমখনক বচোৱাৰ কাৰণে, অসমৰ স্বাভিমানটো বচোৱাৰ কাৰণে আমাৰ যি কৰিব লগা আছে নিশ্চয় আগন্তুক দিন আমি কৰি যাম।